ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ বাবে মই লৈ আহিছো দ্বাদশ শ্ৰেণীৰ অসমীয়া সাহিত্য সৌৰভ কিতাপখনৰ মগনিয়াৰ নামৰ পাঠটিৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্নটি হৈছে মগনিয়াৰ শীৰ্ষক কথা কবিতাটিৰ সাৰাংশ লিখা। উত্তৰটি হ'ল অসমীয়া সাহিত্য প্ৰথম কথা কবিতাৰ জনক যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ এটা উৎকৃষ্ট কথা কবিতা। কবিতাটোত ৰুছ সাহিত্যিক আইভন টুখেনিভৰ দ্য বিগাৰ নামৰ কথা কবিতাটোৰ সাদৃশ্য আছে। কবিতাটোত কবিয়ে এজন সৰ্বহাৰা মগনিয়াৰ ছবি অংকন কৰিছে। কবিয়ে মগনিয়াজনক বাটত লগ পাইছিল। দৰিদ্ৰতাই কোঙা কৰা মগনিয়াজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল। কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল, যাৰ বাবে মগনিয়াজনৰ হাতত ধৰি কবিয়ে গভীৰ সহানুভূতি ব্যক্ত কৰিলে আৰু তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে। কবিৰ আন্তৰিকতা, দয়া আৰু স্নেহ অনুভৱ কৰি আৱেগিক হৈ পৰিল। মগনিয়াজনে কবিৰ এই মানৱীয় অনুভূতিখিনি মহান দান বুলি গণ্য কৰিলে আৰু কবিক ধন্যবাদ জ্ঞাপন কৰিলে। কবিতাটোৰ মাজেৰে ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতা প্ৰকাশ ঘটিছে। ক টো হৈছে কবিতা আৰু কথা কবিতাৰ মাজত থকা পাৰ্থক্য কেইটা কি কি? উত্তৰটি হ'ল কবিতা আৰু কথা কবিতাৰ মাজত থকা পাৰ্থক্যসমূহ হৈছে প্ৰথমটো হৈছে কবিতা হ'ল মনৰ অভিব্যক্তি প্ৰকাশ কৰা এক সুপাঠ্য মাধ্যম। আনহাতে কথা কবিতা হ'ল কোনো এক ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ লিখা গদ্য। আনহাতে কথা কবিতাত এটা মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। তৃতীয়তে সকলো কবিতাৰ ৰূপাত্মক ভাৱ নাথাকিবও পাৰে, কিন্তু কথা কবিতাসমূহ ৰূপাত্মক। চতুৰ্থতে সাধাৰণতে কবিতা পদ্যধৰ্মী ভাষাত ৰচনা কৰা হয়। ইয়াৰ বিপৰীতে কথা কবিতাৰ ভাষা ব্যঞ্জনধৰ্মী গদ্য ভাষা। অতি চমু প্ৰশ্ন। ১ নম্বৰটো হৈছে অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন? উত্তৰটি হ'ল যতীন্দ্ৰনাথ দুৱৰা। ২ নম্বৰ প্ৰশ্নটি হৈছে যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতা পুথিখনৰ নাম কি? উত্তৰটি হ'ল যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতাৰ পুথিখনৰ নাম হ'ল কথা কবিতা। ৩ নম্বৰ প্ৰশ্নটি হৈছে কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল বা দুৱৰাই কোন চনত জন্ম লাভ কৰিছিল? উত্তৰটি হ'ল ১৮৯২ চনৰ শিৱসাগৰৰ আমোলাপট্টিত যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হয়। ৪ নম্বৰ প্ৰশ্নটো হৈছে যতীন্দ্ৰনাথ দুৱৰাৰ উমৰ তীৰ্থ কোনগৰাকী ফাৰ্চী কবিৰ কাব্যৰ ভাষা অনুবাদ বা উমৰ তীৰ্থ পুথিখনি কোনখন পুথিৰ অনুবাদ? উত্তৰটি হ'ল যতীন্দ্ৰনাথ দুৱৰাৰ উমৰ তীৰ্থ পুথিখনি ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়নৰ অনুবাদ। ৫ নম্বৰ প্ৰশ্নটি হৈছে উমৰ তীৰ্থ কাব্যপুথিৰ মূল কি? উত্তৰটি হ'ল উমৰ তীৰ্থ কাব্যপুথিৰ মূল হ'ল উমৰ খায়ামৰ ৰুবায়নত। ৬ নম্বৰ প্ৰশ্নটি হৈছে যতীন্দ্ৰনাথ দুৱৰাই অসমৰ সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিৱেশনত সভাপতিত্ব কৰিছিল অথবা অসম সাহিত্য সভাৰ সভাপতিৰ পদ দুৱৰাদেৱে কিমান চনত আৰু কোন অধিৱেশনত অলংকৃত কৰিছিল? উত্তৰটি হ'ল ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত যতীন্দ্ৰনাথ দুৱৰাই সভাপতিত্ব কৰিছিল বা অলংকৃত কৰিছিল। ৭ নম্বৰ প্ৰশ্নটি হৈছে মগনিয়াৰ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰটি হ'ল মগনিয়াৰ পাঠটি যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা নামৰ কথা কবিতাৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে। ৮ নম্বৰ প্ৰশ্নটি হৈছে ৰুছ সাহিত্যিক টুকেনিভৰ কোনটো কথা কবিতাৰ লগত মগনিয়াৰ সাদৃশ্য আছে? কোনটো ৰুছ কথা কবিতাৰ লগত মগনিয়াৰ সাদৃশ্য দেখা যায়? উত্তৰটি হ'ল দ্য বিগাৰ নামৰ ৰুছ কবিতাটোৰ লগত সাদৃশ্য দেখা যায়।
9 নম্বৰ প্ৰশ্নটি হৈছে যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰা কবিতা পুথিখনৰ নাম কি? উত্তৰটি হ'ল বনফুল। 10 নম্বৰ প্ৰশ্নটি হৈছে কথা কবিতা ৰচনা কৰোঁতে কোনগৰাকী আফ্ৰিকাৰ লেখিকাৰ দ্বাৰা যতীন্দ্ৰনাথ দুৱৰা অনুপ্ৰাণিত হৈছিল? কাৰ ৰচনাৰ আলমত দুৱৰাই কথা কবিতা ৰচনা কৰিছিল? উত্তৰটি হ'ল অলিভ শ্বাইনাৰৰ দ্বাৰা যতীন্দ্ৰনাথ দুৱৰা অনুপ্ৰাণিত হৈছিল। অথবা টুকেনিভৰ পয়েম ইন প্ৰোজ আৰু অলিভ শ্বাইনাৰৰ ৰচনাৰ আলমত দুৱৰাই কথা কবিতা ৰচনা কৰিছে। 11 নম্বৰ প্ৰশ্নটি হৈছে টুকেনিভ আৰু অলিভ শ্বাইনাৰৰ ক'ৰ সাহিত্যিক? উত্তৰটি হ'ল টুকেনিভ ৰুছ দেশৰ আৰু অলিভ শ্বাইনাৰ আফ্ৰিকাৰ সাহিত্যিক। 12 নম্বৰ প্ৰশ্নটি হৈছে যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি কোৱা হয়? উত্তৰটি হ'ল যতীন্দ্ৰনাথ দুৱৰাক বনফুল কবি বুলি কোৱা হয়। 13 নম্বৰ প্ৰশ্নটি হৈছে সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? উত্তৰটি হ'ল যতীন্দ্ৰনাথ দুৱৰা। 14 নম্বৰ প্ৰশ্নটি হৈছে অসমীয়া কথা কবিতাৰ প্ৰথম পুথিখনৰ নাম কি? উত্তৰটি হ'ল অসমীয়া কথা কবিতাৰ প্ৰথম পুথিখনৰ নাম হ'ল কথা কবিতাৰ পুথি। চমু প্ৰশ্ন প্ৰথমটো হৈছে কটো হৈছে যতীন্দ্ৰনাথ দুৱৰাই লিখা দুখন কবিতা পুথিৰ নাম লিখা? উত্তৰটি হ'ল বনফুল আৰু উমৰ তীৰ্থ। খটো হৈছে মগনিয়াৰজনৰ শৰীৰৰ চমু বৰ্ণনা দিয়া? উত্তৰটি হ'ল মগনিয়াৰজন এজন বুঢ়া বেমাৰী হাড় ছাল ওলোৱা লোক। তেওঁৰ ওঠ শেঁতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ, হাত দুখন ওখৰা আৰু অপৰিষ্কাৰ। লগতে তেওঁৰ শৰীৰৰ অতিকৈ দুৰ্বল বুলি কবিয়ে উল্লেখ কৰিছে। গটো হৈছে কথা কবিতা প্ৰথমে কোন শতিকাৰ সৃষ্টি হৈছিল? কোনগৰাকী কবিক ইয়াৰ জনক বুলি কোৱা হয়? উত্তৰটি হ'ল কথা কবিতা প্ৰথমতে 19 শতিকাত সৃষ্টি হৈছিল। ৰুছ সাহিত্যিক আইভান টুকেনিভক ইয়াৰ জনক বুলি কোৱা হয়। ঘটো হৈছে সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক আৰু তেওঁৰ পুৰস্কৃত গ্ৰন্থখনৰ নাম লিখা? উত্তৰটি হ'ল সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক হ'ল যতীন্দ্ৰনাথ দুৱৰা আৰু তেওঁৰ পুৰস্কৃত গ্ৰন্থখনৰ নাম হ'ল বনফুল। উঙটো হৈছে কবি যতীন্দ্ৰনাথ দুৱৰা প্ৰভাৱিত হোৱা দুগৰাকী বিদেশী কবিৰ নাম লিখা? উত্তৰটি হ'ল উমৰ খায়াম ফাৰ্চী চুফী কবি আৰু দ্বিতীয়তে আইভান টুকেনিভ ৰুছ সাহিত্যিক। চমু প্ৰশ্ন কটো হৈছে কথা কবিতা বুলিলে কি বুজা? কথা কবিতাৰ 5টা বৈশিষ্ট্য লিখা? উত্তৰটি হ'ল কথা কবিতা এক প্ৰকাৰৰ কবিতাই। ইয়াত ভাৱ প্ৰকাশৰ মাধ্যম ৰূপে গদ্য কথাকে নিৰ্বাচন কৰি লোৱা হয়। কথা কবিতা পদ্যময় ৰচনা। কথা কবিতাক আমি কবিত্বময়ী গদ্যত ভাৱ কথা লিখাৰ ভংগী বা ৰীতি বুলিব পাৰি। কথা কবিতাৰ 5টা বৈশিষ্ট্য হ'ল কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে আৰু ই প্ৰায়ে ৰূপাত্মক। দ্বিতীয়তে কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। তৃতীয়তে ভাৱে ইয়াৰ প্ৰধান বস্তু। ইয়াত মাত্ৰ এটিহে কেন্দ্ৰস্থ ভাৱ থাকে। চতুৰ্থতে কথা কবিতাত ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোন। পঞ্চমতে কথা কবিতাৰ লক্ষ্য হৈছে ৰূপ বা দৃশ্য বস্তুৰ সজীৱতা আৰোপ কৰা। খটো হৈছে যতীন্দ্ৰনাথ দুৱৰাৰ দ্বাৰা ৰচিত 3খন কাব্যগ্ৰন্থৰ নাম লিখা? উত্তৰটি হ'ল বনফুল, উমৰ তীৰ্থ আৰু আপোন সুৰ। গটো হৈছে কবিতা আৰু কথা কবিতাৰ মাজত কি কি পাৰ্থক্য আছে? উত্তৰটি হ'ল কবিতা আৰু কথা কবিতাৰ মাজত থকা উল্লেখযোগ্য পাৰ্থক্যসমূহ হ'ল কবিতাত কাব্যিকতা বেছি, কথা কবিতাত গদ্যৰ ওচৰ চপা। যদিও বৰ্তমান স্পন্দিতা গদ্য ছন্দৰ প্ৰয়োগ কৰিছে তথাপিও কথা কবিতা কবিতাতকৈ এই ক্ষেত্ৰত পৃথক। দ্বিতীয়তে কবিতাৰ তুলনাত কথা কবিতা কাহিনীধৰ্মী। তৃতীয়তে কবিতা ব্যঞ্জনাধৰ্মী। কথা কবিতা কবিত্বময় গদ্য লিখা এক ভংগী বুলিব পাৰি। চতুৰ্থতে কবিতাৰ তুলনাত কথা কবিতাত সম্পূৰ্ণ এক ছবি ফুটি উঠা দেখা যায়।
ঘটো হৈছে উমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা। উত্তৰটি হ'ল উমৰ খায়াম এগৰাকী ফাৰ্চী চুফী কবি আছিল। তেওঁ ৰচনা কৰা এখন পুথিৰ নাম ৰুবায়ত। দীঘলীয়া প্ৰশ্ন কটো হৈছে ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। কোনে কি প্ৰসংগত এই কথাখিনি কৈছিল জুকিয়াই লিখা। বা কোনে কি প্ৰসংগত এই উক্তি কৰিছিল? উত্তৰটি হ'ল কবি যতীন্দ্ৰনাথ দুৱৰাই নিজৰ চোলাৰ মোনাত হাত সুমুৱাই একোকে নোপোৱাত মগনীয়াজনক উদ্দেশ্য প্ৰশ্নবুদ্ধিত কথাখিনি কৈছিল। এদিন কবি দুৱৰাই বাটেদি গৈ আছিল। হঠাতে তেওঁৰ সন্মুখত বেমাৰী বুঢ়া হাড়-ছাল ওলোৱা মগনীয়া আহি থিয় দিলেহি। মগনীয়াজনৰ ওঠ খেটা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ। চকুৰ দৰিদ্ৰতাৰ জ্বলন্ত শোক লগা দৃশ্য দেখা যায়। মগনীয়াজনে ওখৰা অপৰিষ্কাৰ হাত মেলি সহায় বিচাৰিলে। কবি দুৱৰাই চোলাৰ মোনাত হাত সুমুৱাই একোকে নাপালে। টকা ঘড়ী ৰুমাল একোৱেই অনা নাছিল। মগনীয়াজনৰ কপা হাত দুখনত সাবটি ধৰি কবিয়ে প্ৰশ্নবুদ্ধিত কথাখিনি কৈছিল। খটো হৈছে কি হ'ল একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ। ইয়ে যে এটা দান। কথাষাৰ কোনে কি প্ৰসংগত কৈছিল? কথাষাৰৰ তাৎপৰ্য বুজাই লিখা। মগনীয়াজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে? উত্তৰটি হ'ল কবি যতীন্দ্ৰনাথ দুৱৰাই এদিন বাটেৰে গৈ আছিল। তেনেতে এটা বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা মগনীয়া আহি কবি দুৱৰাৰ সন্মুখত থিয় হৈছে। মগনীয়াজনৰ ওঠ খেটা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰে দৰিদ্ৰতাৰ শোকদায়ক ছবি দাঙি ধৰিছে। মগনীয়াজনে তাৰ ওখৰা অপৰিষ্কাৰ হাত এখন মেলি কবিক সহায় খুজিলে। কবিয়ে মোনাত হাত সুমুৱাই একোকে নাপালে। টকা ঘড়ী আনকি এখন ৰুমালো কবিৰ লগত নাছিল। মগনীয়াজনৰ দুৰ্বল কঁপি থকা শৰীৰ দেখি লৰালৰিকৈ ওচৰলৈ গৈ কবিয়ে হাত দুখনক সাবটি ধৰি একোৱেই লগত নথকাৰ কথা কৈ খং নকৰিবলৈ ক'লে। মগনীয়াজনে খেটা ওঠ দুখনেৰে হাঁহি হাতত ধৰি কবিয়ে দেখুওৱা সহানুভূতিৰ বাবে প্ৰশ্নবুদ্ধিত কথাখিনি কৈছিল আৰু অশেষ ধন্যবাদ জনালে। লগতে মগনীয়াজনে তেনে মানৱীয়তা আৰু সহানুভূতিক এক প্ৰকাৰ দান বুলিলে। দীঘলীয়া প্ৰশ্ন কটো হৈছে মগনীয়াৰ শীৰ্ষক কথা-কবিতাটিৰ মূলভাৱ লিখা। অথবা মগনীয়াৰ শীৰ্ষক কথা-কবিতাৰ সাৰাংশ লিখা। বা ময়ো বুজিলো যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালো। মগনীয়াৰ পাঠটিৰ আধাৰত কথাখিনি মুকলিকৈ বুজাই লিখা। উত্তৰটি হ'ল কবি যতীন্দ্ৰনাথ দুৱৰাই এদিন বাটেৰে গৈ আছিল। তেনেতে এটা বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা মগনীয়া আহি কবি দুৱৰাৰ সন্মুখত থিয় হৈছে। মগনীয়াজনৰ ওঠ খেটা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰে দৰিদ্ৰতাৰ শোকদায়ক ছবি দাঙি ধৰিছে। মগনীয়াজনে তাৰ ওখৰা অপৰিষ্কাৰ হাত এখন মেলি কবিক সহায় খুজিলে। কবিয়ে মোনাত হাত সুমুৱাই একোকে নাপালে। টকা ঘড়ী আনকি এখন ৰুমালো কবিৰ লগত নাছিল। মগনীয়াজনৰ দুৰ্বল কঁপি থকা শৰীৰ দেখি লৰালৰিকৈ ওচৰলৈ গৈ কবিয়ে হাত দুখনক সাবটি ধৰি একোৱেই লগত নথকাৰ কথা কৈ খং নকৰিবলৈ ক'লে। মগনীয়াজনে খেটা ওঠ দুখনেৰে হাঁহি হাতত ধৰি কবিয়ে দেখুওৱা সহানুভূতিৰ বাবে অশেষ ধন্যবাদ জনালে। লগতে মগনীয়াজনে তেনে মানৱীয়তা আৰু সহানুভূতিক এক প্ৰকাৰ দান বুলিলে। কবি দুৱৰাই শেষত তেওঁৰ এজন লগৰীয়াৰ পৰা দান পোৱা বুলি কৈ ৰূপাত্মক অৰ্থ প্ৰকাশ কৰিছে। পাঠটিৰ বাক্যটিৰ মুখ্য কেন্দ্ৰস্থ ভাৱ হৈছে দৰিদ্ৰতা আৰু সেই দৰিদ্ৰতাৰ প্ৰতি থকা কবিৰ আন্তৰিকতা। গটো হৈছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ময়ো বুজিলো যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালো।
উত্তৰটি হ'ল উক্ত কথা কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত যতীন্দ্ৰনাথ দুৱৰাদেৱৰ দ্বাৰা ৰচিত মগনীয়া পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। এই কথা কবিতাৰ মাধ্যমেৰে কবিজনাই এজন লগৰীয়া অৰ্থাৎ সেই মগনীয়াজনৰ পৰা এটা দান অৰ্থ ধন্যবাদ পোৱাৰ কথা ব্যক্ত কৰিছে। কবি যতীন্দ্ৰনাথ দুৱৰাই এদিন বাটৰে গৈ আছিল। তেনেতে এটা বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনীয়া আহি কবিৰ দুৱাৰৰ সন্মুখত থিয় হৈছে। মগনীয়াজনৰ উৎখেতা চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰেৰে দৰিদ্ৰতাৰ সুখদায়ক ছবি দাঙি ধৰিছে। মগনীয়াজনে তাৰ ওখৰা অপৰিষ্কাৰ হাত এখন মেলি কবিক সহায় খুজিলে। কবিয়ে মোনাত হাত সুমুৱাই একোকে নাপালে। উকা ঘড়ী আনকি এখন ৰুমালো কবিৰ লগত নাছিল। মগনীয়াজনৰ দুৰ্বল কঁপি থকা শৰীৰ দেখি লৰালৰিকৈ ওচৰলৈ গৈ কবিয়ে হাত দুখনক সাৱটি ধৰি একোকে লগত নথকাৰ কথা কৈ খং নকৰিবলৈ ক'লে। মগনীয়াজনে শেঁতা ওঁঠ দুখনেৰে হাঁহি হাতত ধৰি কবিয়ে দেখুওৱা সহানুভূতিৰ বাবে অশেষ ধন্যবাদ জনালে। লগতে মগনীয়াজনে তেনে মানৱীয়তা আৰু সহানুভূতিক এক প্ৰকাৰ দান বুলিলে। কবি দুৱৰাই শেষত তেওঁৰ এজন লগৰীয়াৰ পৰা দান পোৱা বুলি কৈ ৰূপাত্মক অৰ্থ প্ৰকাশ কৰিছে। পাঠটিৰ বাক্যটিৰ মুখ্য কেন্দ্ৰস্থ ভাৱ হৈছে দৰিদ্ৰতা আৰু সেই দৰিদ্ৰতাৰ প্ৰতি থকা কবিৰ আন্তৰিকতা। ঘটো হৈছে মগনীয়াৰ পাঠটি কথা কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে? উত্তৰটি হ'ল মগনীয়া পাঠটি কথা কবিতাৰ প্ৰায়বোৰ লক্ষণেই বিৰাজ কৰা দেখা যায়। মগনীয়াৰ পাঠটি উল্লেখিত ভাৱ কবিত্বময় কথা লিখাৰ এক ভংগী বুলি ক'ব পাৰি। দ্বিতীয়তে কথা কবিতাত ৰূপৰ সমাৱেশ দেখা যায়। কবি দুৱৰাই মগনীয়াজনৰ পৰা পোৱা দানক ৰূপাত্মক অৰ্থ প্ৰকাশ কৰিছে। তৃতীয়তে মগনীয়া কবিতাটি চিত্ৰধৰ্মী এটা সম্পূৰ্ণ ছবি কথা কবিতাৰ মাজত বিৰাজমান। চতুৰ্থতে মগনীয়াৰ কথা কবিতাটিৰ মাজত এটা সম্পূৰ্ণ ভাৱ ফুটি উঠিছে। মগনীয়াৰ আৰু কবিৰ মাজত যি আন্তৰিকতা তাক এক কেন্দ্ৰস্থ ভাৱত ফুটি উঠিছে। ঙটো হৈছে কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্যকৃতিৰ এটা চমু পৰিচয় দাঙি ধৰা। উত্তৰটি হ'ল কবি যতীন্দ্ৰনাথ দুৱৰাই ঘাইকৈ কথা কবিতাৰ জনক। ছাত্ৰাৱস্থাৰ পৰাই তেওঁ কথা কবিতা ৰচনা কৰিছিল। তেওঁৰ ৰচিত কাব্যপুথিসমূহ হ'ল উমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলন সুৰ আৰু মৰমৰ সুৰ। কথা কবিতা তেওঁৰ একমাত্ৰ কথা কবিতাৰ পুথি। ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়তৰ প্ৰথম অসমীয়ালৈ ভাৱানুবাদ কৰি দুৱৰাই উমৰ তীৰ্থ পুথিখন ৰচনা কৰে। বনফুল কবিতা পুথিৰ বাবে দুৱৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰে। এই বঁটা লাভ কৰা তেৱেঁই প্ৰথম অসমীয়া। ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৪বিংশ অধিৱেশনত দুৱৰাই সভাপতিত্ব কৰিছিল। প্ৰথমটো হৈছে মগনীয়াৰ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা। উত্তৰটি হ'ল মগনীয়া দুৱৰাৰ কথা কবিতা নামৰ পুথিখনৰ পৰা লোৱা হৈছে। পাঠটিৰ মূল ভাৱ তলত দিয়া হ'ল। কবি যতীন্দ্ৰনাথ দুৱৰা এদিন বাটেদি গৈ থাকোঁতে হাড় ছাল ওলোৱা এজন মগনীয়াৰ সৈতে দেখা হ'ল। মগনীয়াজনৰ ওঁঠ শেঁতা, চকু দুটা ৰঙা, পিন্ধনত ফটা কাপোৰৰ দৰিদ্ৰতা সুখদায়ক ছবি দাঙি ধৰিছে। মগনীয়াজনে ওখৰা অপৰিষ্কাৰ হাত মেলি কবিক সহায় বিচাৰিলে। কবিয়ে মোনাত হাত সুমুৱাই একোকে নাপালে। কবিয়ে নিজৰ লগত টকা ঘড়ী ৰুমাল একোৱেই অনা নাছিল। দুখজনক সেই দৃশ্য কবিৰ সহ্য নহ'ল। সমস্ত আন্তৰিকতা উজাৰি দি কবিয়ে মগনীয়াজনৰ দুহাত সাৱটি ধৰিলে আৰু তেওঁৰ ওচৰত দিবলৈ যে একোৱেই নাই তাকে কৈ দুখ প্ৰকাশ কৰিলে। পিছে মগনীয়াজনে
যেন নভবা কিবা এক আন্তৰিকতাৰে কবিৰ দুচকুত লাভ কৰিলে। এয়াই মগনীয়াজনৰ বাবে বিশেষ দান। সেটা উদ্যতিৰে মগনীয়াজনে এই দানৰ বাবে কবিৰ অন্তৰেৰে ধন্যবাদ জনালে। লগতে মগনীয়াজনৰ প্ৰতি কবিয়ে প্ৰকাশ কৰা সহানুভূতি এক প্ৰকাৰ দান বুলিলে। কবিতাটোত কেন্দ্ৰীয় ভাৱ হৈছে মানৱ মনৰ আন্তৰিকতা, মানৱীয়তা। পাৰ্থিৱ বস্তুৱে পূৰাব নোৱাৰা অভাৱ আন্তৰিকতাৰেও পূৰ হৈ যায়। মগনীয়াজন দৰিদ্ৰ হালত তাৰ মনত আন্তৰিকতাৰ অভাৱ হোৱা নাছিল। কবিয়ে মগনীয়াজনৰ জৰিয়তে মানৱীয় অনুভূতিৰ জয়কে সাব্যস্ত কৰিছে। দ্বিতীয়টো হৈছে মগনীয়াৰ পাতটিৰ কবি আৰু মগনীয়াজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা। উত্তৰটি হ'ল, এদিন কবি বাটেদি গৈ থাকোঁতে বুঢ়া হাল-চাল ওলোৱা মগনীয়াৰ এজনে কবিক ভিক্ষা খুজিলে। সেই সময়ত কবিৰ হাতত একোৱেই নাছিল, টকা ঘড়ী আনকি এখন ৰুমালো নাছিল। এনেদৰে থাকিব নোৱাৰি কবিয়ে লৰালৰিকৈ মগনীয়া এজনৰ দুহাত সাবটি ধৰি কৈ উঠিল, ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। মগনীয়াজনে আচৰিত হৈ এবাৰ কবিৰ ফালে চালে, অলপ হাঁহিলে। তাৰ পিছত কবিৰ হাত দুখনত ধৰি অতি কষ্টেৰে মাত লগালে, কি হ'ল, একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ। ইও যে এটা দান। কবিয়ে এজন লগৰীয়াৰ পৰা এই দান পালে। ধন্যবাদ।